হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পৰিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত চন্দিকাই অহিৰণৰ কাৰণে চোৱা ছোৱালীজনীক চন্দিকাই ফোন কৰিব আৰু অহিৰণ মেডিকেলত থকা খবৰটো দিব আৰু চন্দিকাই অহিৰণৰ খবৰ ল'বলৈ যাবলৈ দিব আৰু তেতিয়া চন্দিকাৰ কথা মতে ছোৱালীজনী অহিৰণৰ কাৰণে ফুল লৈ খবৰ ল'বলৈ যোৱা দেখিবলৈ পাব। ইফালে আকৌ যোনে আজি অহিৰণৰ খবৰ ল'বলৈ যাব আৰু সেইখিনি সময়তে ছোৱালীজনী আহিব আৰু ৰিচিপশ্যনত অহিৰণৰ কথা সুধিব আৰু তেতিয়া যোনে দেখা পায় জোনৰ মনটো বেয়া লাগিব আৰু ঘৰলৈ ঘূৰি যাব আৰু ডিংকিয়ে জোনক দেখা পাব আৰু তই গৈছিলিহে আকৌ আহিলিয়ে যে বুলি সুধিব আৰু তেতিয়া যোনে এতিয়া ছাৰক চোৱা চিতা কৰিবলৈ বেলেগ এজনী ছোৱালী আহিল বুলি ক'ব আৰু তেতিয়া ডিংকিয়ে কোন ছোৱালী বুলি সুধিব আৰু নামটো নাজানো কিন্তু বহুত ধুনীয়া ছোৱালীজনী তই মই পাত্তাই নাপাওঁ বুলি ডিংকিক কোৱা দেখিবলৈ পাব। আনফালে আকৌ বেদই আজি দেউতাকক বেয়াকৈ ক'ব আৰু তেতিয়া দেউতাকৰ মনটো বেয়া লাগিব আৰু দেউতাকৰ গাটো বহুত বেছি বেয়া হ'ব আৰু তেতিয়া বেদই মেডিকেলত লৈ যাব আৰু অহিৰণৰ মাকে বেদৰ দেউতাকক দেখা পাই আচৰিত হৈ পৰিব। এতিয়া বাৰু দেউতাক আৰু অহিৰণৰ মাকৰ কিবা সম্পৰ্ক আছিল নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পৰিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।